যেখানে সবাই কর্মী সমর্থক নিয়ে প্রচারে ব্যস্ত, সেখানে একাই লড়ে যাচ্ছেন আম আদমি পার্টির প্রার্থী আশিস হাজরিকা। খুমটাই বিধানসভা কেন্দ্রে একাই প্রচারে আপ প্রার্থী, বাড়ি বাড়ি গিয়ে বিলি করছেন লিফলেট। প্ৰতিটো ৰাজনৈতিক দলৰে যিসকল প্ৰাৰ্থী আছে সেই প্ৰাৰ্থীসকল ব্যস্ত হৈ পৰিছে নিজৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাত। আৰু এই মুহূৰ্তত আমাৰ লগত আছে আশিস হাজৰিকা, আম আদমি পাৰ্টিৰ নৱগঠিত খুমটাই সমষ্টিৰ প্ৰাৰ্থী আশিস হাজৰিকা আমাৰ লগত আছে। আমি তেখেতৰ সৈতে পোনে পোনে কিছু কথা পাতিবলৈ যত্ন কৰিম। খুমটাই সমষ্টি, নৱগঠিত খুমটাই সমষ্টি আৰু এগৰাকী শক্তিশালী বিধায়ক মৃণাল শইকীয়াই ইতিমধ্যে এই সমষ্টিটোক লৈ প্ৰতিনিধিত্ব কৰি আছে। কেনেদৰে আপুনি প্ৰত্যাহ্বান জনাব বা কেনেদৰে তেওঁৰ সন্মুখত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব? হয়, চাওক, তেওঁ এজন আমাতকৈ বয়োজ্যেষ্ঠ ৰাজনীতিতো অভিজ্ঞ ব্যক্তি। তেওঁ 10 বছৰ শাসনকাল চলি গ'ল, ইতিমধ্যে সম্পূৰ্ণ কৰিছে। তেওঁ যিখিনি ভুল, সেই ভুলখিনি আমি শুধৰণি কৰিবলৈ আমি ওলাই আহিছোঁ। আমি হ'লো জেডজিৰ হেৰিয়ৰ মানুহ, আৰু সমষ্টিটো কেনেধৰণে আমি মডেল সমষ্টি এটা কৰিব পাৰোঁ সেইটোত আমি প্ৰধান গুৰুত্ব দিছোঁ। আৰু তেওঁ যিখিনি ভুল ক্ৰুটি থাকি গৈছে সেইখিনি আমি কেনেকৈ শুধৰাই সমষ্টিটো শুদ্ধ পথেৰে নিব পাৰোঁ, সেইটো আমাৰ মূল কথা। নিশ্চয়কৈ সেয়াই আছিলে আশিস হাজৰিকা আৰু নৱপ্ৰজন্মৰ এগৰাকী প্ৰাৰ্থী। আম আদমি পাৰ্টিৰ পৰা তেখেতে খুমটাই সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। আৰু আগন্তুক নিৰ্বাচনৰ বেলট বাকচতে আচলতে প্ৰকৃততে কোন জয়ী হ'ব, কোন পৰাজয় হ'ব সেয়া নিশ্চিত হ'ব। আৰু এনেদৰেই তেওঁ এটা কথা উল্লেখ কৰিছে, নৱপ্ৰজন্মৰ পৰা যিহেতু প্ৰতিনিধিত্ব কৰিছে, তেওঁ নৱপ্ৰজন্মৰ বাবে কিছু কাম কৰাৰ আশ্বাস প্ৰদান কৰিছে।